আজিৰ আলোচনাৰ মূল বিষয়বস্তুটো আমি এতিয়া পাইছো যে স্বদেশী আন্দোলনত মহিলাই কি ভূমিকা লৈছিলে। মূল আমাৰ উদ্দেশ্যটো হৈছে স্বদেশী আন্দোলনত মহিলাৰ অৱদানৰ বিষয়ে আমি জানিম। দুগৰাকী বিশেষ মহিলাৰ নাম ইয়াত উল্লেখ আছে। সৰলা দেৱী চৌধুৰী ভগ্নী নিবেদিতা। তেওঁলোকে সামাজিক যিবিলাক বাধা আছিলে সেই বাধাবোৰ উপেক্ষা কৰি কিদৰে আন্দোলনত অংশগ্ৰহণ কৰিছিলে সেইকেইটা কথা আমি ইয়াত জানিম আৰু উক্ত আন্দোলনৰ জাতীয় আৰু আঞ্চলিক প্ৰভাৱ চিনাক্ত কৰিব পাৰিম। এইটো কি লিখি আছে বৰ্ডত? আমাৰ পাঠৰ যিবিলাক ষ্টেপ লাইন বাই লাইন আমি এতিয়া চাব পাৰিম। ইয়াতে ইন্ট্ৰডাকশ্যন পাৰ্টটো আমি কলোৱেই, বাকীবিলাক এতিয়া আমাৰ মূল কথাবিলাক চাম। এখন খালি আছে ঋষিকা, ইয়াত এতিয়া কি কৈছে? সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগতে সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। পালোনে? সমাজত বহুত বাধা আছে, সকলোবিলাক অতিক্ৰম কৰিছিলে। লগতে পুৰুষৰ সমানে এই সময়ত মহিলায়ো এই স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। এই সামাজিক বাধাবিলাক কি আছিলে? সামাজিক বাধাবিলাক কোনবিলাক আছিলে? যে বুৰঞ্জী ভিত্তিক আমি যদি চাওঁ যে সমাজত কিমান প্ৰচলিত নিয়ম আছিলে, বহুতো মহিলা শিক্ষাৰ পৰা বঞ্চিত আছিলে, মহিলাই ঘৰৰ ভিতৰতে কাম বন কৰিব লাগিছিলে, বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাছিলে কাম কাজ কৰিবলৈ। আকৌ মধ্যবিত্ত ঘৰৰ ছোৱালীবোৰে এই ক্ষেত্ৰত দেখা গ'ল যে এই আন্দোলনত সমানভাৱে এই বাধাবিলাক অতিক্ৰম কৰি আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত আহিলে যে বংগ বিভাজন বিৰোধী এই আন্দোলনত নাৰীসকলৰ এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পৰ্যায়লৈ আগুৱাই নিলে। গতিকে মহিলাসকলে যে এই ধৰণে ভূমিকা গ্ৰহণ কৰিলে, ইয়াৰ ফলত কি হল যে আন্দোলনটোক আৰু অধিক শক্তিশালী কৰিলে। যিহেতু এই মহিলাসকলৰ স্বদেশী আন্দোলনক অংশগ্ৰহণ কৰাৰ লগে লগে শক্তিটো বাঢ়ি গল। পুৰুষসকল আছিলেই, তাৰপিছত মহিলাই অংশগ্ৰহণ কৰিলে, স্বাধীনতা আন্দোলনটো এক সুসংগঠিত আৰু বহুলভাৱে অংশগ্ৰহণমূলক এটা দিশলৈ আগবাঢ়ি গল। স্বদেশী আন্দোলনৰ যিসকল অগ্ৰগণী নাৰী আছিলে, মহিলা আছিলে, তেওঁলোকৰ ভিতৰত এগৰাকী আছিলে সৰলা দেৱী চৌধুৰী। নামটো আমাৰ লাগিব, সেইটো সৰলা দেৱী চৌধুৰী। ইয়াত এটা সময় দিছে, তেওঁ 1876 চনৰ পৰা 1933 চনলৈ তেওঁৰ জীৱনকাল। সৰলা দেৱী চৌধুৰী আমি নামটো এতিয়া পাইছো। তেওঁ কি কৰিছিলে আমি ভালকৈ ইয়াত আলোচনা কৰিব লাগিব। আৰু সৰলা দেৱী চৌধুৰী কোন আছিল? এগৰাকী অগ্ৰণী মহিলা, যি স্বদেশী আন্দোলনত মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ কি কৰিছিলে? বিপ্লৱী ভাৱ আদৰ্শেৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰ অষ্টমী ব্ৰত পটাবিদিত
ব্ৰত বা উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰিছিলে আৰু যুৱক যুৱতীসকলক লাঠি খেল কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল। সৰলা দেৱী চৌধুৰীণীৰ কাৰ্যৰ পৰিসীমাটো বহল আছিল। বিভিন্ন তেওঁ কাৰ্যাৱলীৰ যোগেদি নিজৰ ভূমিকা পালন কৰিছিলে। বিশেষকৈ সৰলা দেৱী চৌধুৰীয়ে যুৱ সমাজক কি কৈছিলে, দেশৰ কাৰণে প্ৰস্তুত কৰাৰ বাবে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মনস্তাত্ত্বিক গঠনমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাইছিল। এইটো লাগিব আমাক। কি কি কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰাইছিলে এইটো চাই লোৱা। যে মহাৰাষ্ট্ৰত তেতিয়া শিৱাজী উৎসৱ পালন কৰিছিলে। বীৰ শিৱাজী ভাৰতীয় ইতিহাসৰ এটা চৰিত্ৰ। শিৱাজী মহাৰাষ্ট্ৰৰ মাৰাঠাসকলৰ শক্তিৰ প্ৰতীক। এই শিৱাজী উৎসৱ যেনেকে পালন কৰিছিলে মহাৰাষ্ট্ৰত, তেওঁ বিভিন্ন ধৰণৰ উৎসৱ পালনৰ যোগেদি দেশভক্তি, বীৰতা, উৎসাহ যোগাইছিলে। এই উৎসৱবিলাক কি কি বুলি কৈছিল আমি? এয়া বীৰ ষ্টমী ব্ৰত, প্ৰতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি, এইবিলাক। আৰু যুৱক যুৱতীসকলক লাঠি খেল কুস্তি প্ৰশিক্ষণ দিয়াইছিলে। লগতে এখন পত্ৰিকা, ভাৰতী নামৰ পত্ৰিকা সম্পাদন কৰি বংগদেশৰ যুৱ শক্তিক জাতীয় আন্দোলনত জপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিলে। এইটো আহিব আমাৰ ভাৰতী পত্ৰিকাখন সম্পাদনা কোনে কৰিছিলে। তেতিয়া আমি সৰলা দেৱী চৌধুৰীৰ কথা ক'ব লাগিব। ইয়াৰ উদ্দেশ্য কি আছিলে? উদ্দেশ্য আছিলে ছাত্ৰ যুৱক যুৱতীসকলক জাগ্ৰত কৰা। এই পত্ৰিকাখন এনেকে দিব, ভাৰতী পত্ৰিকাৰ লগত কোন জড়িত হৈ আছিলে? এতিয়া আমি সৰলা দেৱী চৌধুৰীৰ কথা ক'ব লাগিব। শেষৰখিনি শুনি পাইছা নাই? ইমান পিছত বহাৰ প্ৰয়োজন নাই, আগলৈ আহিব লাগিব। এতিয়া আমি আন এগৰাকী নাৰীৰ কথা স্বদেশী আন্দোলনৰ সময়ত পাওঁ ইতিহাসত। এইগৰাকী নাৰী হৈছে ভগ্নী নিবেদিতা। আমাৰ ফটো আছে ভগ্নী নিবেদিতা ফটোখন। আমি স্ক্ৰীনত যিখন চাই আছো, এইগৰাকী হল ভগ্নী নিবেদিতা। তেওঁ আছিলে স্বদেশী আন্দোলনৰ অনুপ্ৰেৰণাৰ উৎস। কেতিয়াবা পৰীক্ষাত ছবিখন দি দিয়ে, আকৌ লিখিব লাগিব কাৰ ছবি চিনাক্ত কৰা। তেতিয়া আমি ছবিখন দেখিলে মিক্স নহয়, ভগ্নী নিবেদিতা আছিলে নে সৰলা দেৱী আছিলে, তাৰ ফটোখন আছিলে কিতাপত। এতিয়া আমি ক'ব পাৰিব লাগিব ভগ্নী নিবেদিতাৰ কথা। গতিকে এতিয়া আমি ক'ব লাগিব নাৰী আৰু যুৱ যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ পৰিমাণে বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগ্নী নিবেদিতা। এই ভগ্নী নিবেদিতাৰ পৰিচয়টো আমি কেনেকে পাম? আচল নাম মাৰ্গাৰেট এলিজাবেথ নবুল। তেওঁ আছিল এগৰাকী অগ্ৰণী মহিলা। শিক্ষাৰ মাধ্যমে মহিলা শিক্ষাৰ ওপৰত তেওঁ জোৰ দিছিলে, চেতনা সৃষ্টি কৰিছিলে। তেওঁ ক'ত জন্ম হৈছিলে আমি চাওঁ।
আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এগৰাকী মহিলা মাৰ্গাৰেট এলিজাবেথ নবুল এতিয়া আমাৰ এটা প্ৰশ্ন আছে যে ভগ্নী নিবেদিতাৰ প্ৰকৃত নাম কি এতিয়া এইটো মাৰ্গাৰেট এলিজাবেথ নবুল কোন দেশৰ তেওঁ নাৰী আছিলে প্ৰকৃততে এতিয়া আমি ক'ব লাগিব আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা নাই তেওঁ কি অনুষ্ঠান জন্ম দিলে আমি তেওঁ চাব পাৰো কলিকতাত যেতিয়া তেওঁ আছিলে সেই সময়ত তেওঁ এই অনুষ্ঠান কেইটাতে জড়িত আছিল ইয়ং মেনছ হিন্দু ইউনিয়ন বিবেকানন্দ সোসাইটি ডন সোসাইটি অনুশীলন সমিতিৰ সৈতে জড়িত হৈছিল আৰু প্ৰত্যক্ষভাৱে আন নাৰী যুৱক যুৱতীসকলকো দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল ভগ্নী নিবেদিতাই বিভিন্ন সমাজ সেৱা দেশভক্তি আন্দোলনৰ সৈতে জড়িত হৈ ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেম আত্মনিৰ্ভৰতাৰ বাণী প্ৰচাৰ কৰিলে আৰু এই ক্ষেত্ৰত তেওঁ এই অনুষ্ঠান ইয়ং মেনছ হিন্দু ইউনিয়ন বিবেকানন্দ সোসাইটি ডন সোসাইটি অনুশীলন সমিতি এই অনুষ্ঠান কেইটা ডন সোসাইটি ইয়ং মেনছ হিন্দু ইউনিয়ন বিবেকানন্দ সোসাইটি তাৰ লগত ভগ্নী নিবেদিতা জড়িত হৈছে এই দুগৰাকী নাৰীৰ যি ভূমিকা সেই ভূমিকাই এই সময়ত কেৱল বংগদেশতেই সীমাবদ্ধ হৈ নাথাকিল তেওঁলোকৰ গৰিমা বিশেষকৈ তেওঁলোকৰ নাম যশ ব্ৰিটিছেও ইতিমধ্যে গম পাইছিলে আৰু সকীয়াই দিছিলে কৰ্তৃপক্ষক যে এই বংগদেশৰ নাৰীৰ সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰিছিলে বংগৰ নাৰীৰ সাহসিকতা সম্পৰ্কে লণ্ডনৰ যিখন টেলিগ্ৰাফ ডেইলি টেলিগ্ৰাফ তাত কি প্ৰকাশ পাইছিলে অক্টোবৰ 11 1907 এয়া বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম বিপদজনক most obstinate and most dangerous antagonist of the English এই লাইনটো ইংৰাজীতে হওক অসমীয়াতে উঠাই দিব বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম বিপদজনক বাক্যশাৰী ক'ত প্ৰকাশ পাইছিলে এতিয়া আমি ক'ব লাগিব স্বদেশী আন্দোলনৰ সময়ত ডেইলি টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছিলে কোন তাৰিখে 11 অক্টোবৰ 1907 চনত ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে ইয়াৰ দ্বাৰা বংগৰ নাৰীসকলৰ সাহসিকতা সম্পৰ্কে ব্ৰিটিছে সংকটিত হৈছিল গতিকে তেওঁলোক যে স্তম্ভিত হৈছিল ভয় খাইছিল এই কথাটো প্ৰকাশ পাইছে ইয়াৰ যোগেদি এই লাইনটো বংগদেশৰ নাৰীৰ সাহসিকতাৰ এটা প্ৰমাণ দিয়া যুক্তি দিয়া ক'ব যে বংগদেশৰ নাৰীৰ সাহসিকতাই যে ব্ৰিটিছক সংকিত কৰাইছিলে তাৰ যুক্তি দিয়া অস্ত তেনেকে আহিব এতিয়া আমি এই কথাটো ক'ব লাগিব যে মহিলাসকলে যি সাহসিকতা আৰু আত্মত্যাগৰ প্ৰমাণ দিছিল হেয়া ইংৰাজ শাসকৰ বাবে বিস্ময়কৰ আছিল আৰু অতি চিন্তনীয় আছিল সেইকাৰণে বাতৰি কাকততো ইয়াৰ প্ৰকাশ পাইছিলে বাতৰি কাকতখন ডেইলি টেলিগ্ৰাফ প্ৰকাশ পাইছিলে 11 অক্টোবৰ 1907 চনত ইংলেণ্ডত লণ্ডনত তাতেই কোৱা হৈছিলে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক এই কথাষাৰ এইটো হেডলাইন ডেইলি টেলিগ্ৰাফ প্ৰকাশকাল 11 অক্টোবৰ ইয়াত মহিলাসকলৰ সাহস বিদেশী সংবাদপত্ৰত কেনেকৈ স্বীকৃতি পাইছিল সেইটো আমি গম পালো এতিয়া আমি একেবাৰে সংক্ষেপে কি ক'ব পাৰো যে স্বদেশী আন্দোলনত মহিলাসকলৰ অংশগ্ৰহণ কেৱল সহায়কে নহয় বৰং এই আন্দোলনক এটা নতুন দিশ
দিলে বিশেষকৈ দুগৰাকী মহিলা সৰলা দেৱী চৌধুৰী আৰু ভগ্নী নিবেদিতাৰ দৰে মহিলাই এই আন্দোলনত জড়িত হৈ থকাৰ কাৰণে স্বদেশী আন্দোলনটো আৰু বেছি শক্তিশালী হৈ উঠিছিলে প্ৰশ্নবিলাক এইবিলাক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে আমি যদি চাওঁ এনেকুৱা এফালে শুনিছে না প্ৰশ্নবিলাক শুনিল স্বদেশী আন্দোলনত মহিলাসকলৰ অৱদান কেনেধৰণৰ আছিল সৰলা দেৱী চৌধুৰী কোন আছিল তেওঁ কি কাৰ্য কৰিছিল এতিয়া ভগ্নী নিবেদিতাৰ ভূমিকা কেনে আছিল এয়া ডেইলি টেলিগ্ৰাফ পত্ৰিকাখনত কি মন্তব্য প্ৰকাশ পাইছিল ভাৰতী পত্ৰিকাৰ ভূমিকা কি আছিল আৰু এইটো হোম এছাইনমেন্ট সৰলা দেৱী চৌধুৰী আৰু ভগ্নী নিবেদিতাৰ আন্দোলনৰ ভূমিকা আৰু লং কোৱেশ্যন আহিব স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে টোকা লিখা গতিকে আজি সংক্ষেপে আমি এইখিনি পঢ়িলো ইয়াৰ পৰাই আমাৰ যিখিনি আহিব পৰা সম্ভাৱনীয় প্ৰশ্নৰ কথা উল্লেখ কৰিলো এইখিনিও জানিব লাগিব লগতে গোটেই মহিলা ভগ্নী নিবেদিতাই হওক সৰলা দেৱী চৌধুৰীয়ে হওক তেওঁলোকৰ তুলনামূলক যিটো অধ্যয়ন সেইটো লিখিব পাৰিব লাগিব গতিকে নতুন যি পলিচি এডুকেশ্যন পলিচিত এপ্লিকেশ্যন অফ নলেজ কথাটো আছে জ্ঞান অৰ্জন কৰাৰ পিছত প্ৰয়োগ কৰাৰ কথাটো বেছি গুৰুত্ব দিছে দুইটা পেৰেলেলি যাব লাগিব আমি দুগৰাকী নাৰী পাইছো কোনে কি কৰিছে তুলনা কৰিবলৈ যদি আহে তেতিয়া আমি ক'ব নোৱাৰিম যে এইটো কিতাপত নাই বুজি পোৱা নাই দুইগৰাকী নাৰীৰ কাম বেলেগ বেলেগ পৃথক পৃথক বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈছে এইটো তুলনামূলক তথ্য দাঙি ধৰিব লাগিব কোনে কি প্ৰশিক্ষণ দিয়াইছিলে কোনে কিহত আগভাগ লৈছিলে কোনে কোনটো অনুষ্ঠানৰ লগত জড়িত হৈছিলে গোটেই টেলি কৰি লওঁ যদি দুটা অনুষ্ঠান পৃথকে থাকে এফালে যদি আমি সৰলা দেৱী চৌধুৰী ৰাখো আনফালে ভগ্নী নিবেদিতা ৰাখো তেওঁলোকে জড়িত হোৱা অনুষ্ঠান কেইটা ৰাখি দিওঁ তেতিয়া পাৰ্থক্যটো নিজে ওলাই যাব